প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিব ওলাইছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত হোৱা যি বি এড এণ্ট্ৰেন্স আছে তাৰে কিছু মেমৰি বেছ কুৱেশ্যন আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'সমূহত আমি জিকে ইংলিছৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আপোনালোকে যদি সেই ভিডিঅ'সমূহ চোৱা নাই চাব পাৰে। আৰু আজিৰ ভিডিঅ'টোত আমি ৰিজনিঙৰ কিছু কুৱেশ্যন আমি আলোচনা কৰিম। প্ৰথমটো কুৱেশ্যন হৈছে এ ইজ দ্য ব্ৰাদাৰ অফ বি, বি ইজ দ্য ছিষ্টাৰ অফ চি এণ্ড চি ইজ দ্য ব্ৰাদাৰ অফ ডি। হোৱাট ইজ দ্য ৰিলেশ্যন অফ এ টু ডি? কুৱেশ্যনটো আমি ভাগ ভাগকৈ পঢ়িব লাগিব আৰু বুজিব লাগিব। চাব, এ ইজ দ্য ব্ৰাদাৰ অফ বি। এ কি হৈছে? বিৰ ব্ৰাদাৰ হয়, গতিকে আমি গম পালোঁ এ ল'ৰা বা মেল। আকৌ বি ইজ দ্য ছিষ্টাৰ অফ চি। এই বি গৈ চিৰ ছিষ্টাৰ, গতিকে বিটো ফিমেল, আমি গম পালোঁ। এণ্ড চি ইজ দ্য ব্ৰাদাৰ অফ ডি। চি ডিৰ ব্ৰাদাৰ। কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ৰিলেশ্যন অফ এ টু ডি? এৰ ৰিলেশ্যন ডিৰ সৈতে কেনেকুৱা? চাব, ইয়াতে গোটেইকেইটা এ বিৰ ব্ৰাদাৰ, বি আকৌ চিৰ ছিষ্টাৰ, চি আকৌ ডিৰ ব্ৰাদাৰ, গতিকে ইয়াতে গোটেইকেইটা চিবলিং হ'ল। গতিকে আমি যিহেতু গম পালোঁ এ ব্ৰাদাৰ হয়, মানে মেল হয়, গতিকে এ টু ডি, এৰ সম্বন্ধ ডিৰ সৈতে কেনেকুৱা? গতিকে ইয়াতে ব্ৰাদাৰ হ'ব। 2 নম্বৰটো কুৱেশ্যন হৈছে ফাইণ্ড দ্য অড ওৱান আউট। ইয়াতে 5টা ডিজিট আছে, 5টা সংখ্যা আছে। ইয়াৰে কোনোবা এটা সংখ্যা বাকী 4টা সংখ্যাতকৈ বেলেগ আছে, অমিল আছে। সেই সংখ্যাটো কি আমি বাছি উলিয়াব লাগিব। ইয়াতে 3, 5, 7, 9 আৰু 11 আছে। ইয়াৰে 5টা সংখ্যাৰ ভিতৰত 5টা ডিজিটৰ ভিতৰত কোনোবা এটা ডিজিট বাকী 4টা ডিজিটতকৈ অমিল আছে। আৰু সেই ডিজিটটো কি? আমি জানো 3টো এটা প্ৰাইম নাম্বাৰ, 5টো এটা প্ৰাইম নাম্বাৰ, আৰু 7টো এটা প্ৰাইম নাম্বাৰ, 11টো এটা প্ৰাইম নাম্বাৰ। 9টো প্ৰাইম নম্বৰ নহয়, 9টো প্ৰাইম নম্বৰ নহয়, গতিকে 9 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 3 নম্বৰটো কুৱেশ্যন হৈছে ইফ 5 + 3 28। এইটো কেনেকৈ সম্ভৱ? 5 + 3 8হে হ'ব লাগে, কেনেকৈ 28 হ'ব পাৰে? আমি জানিম কেনেকৈ 28 হৈছে। 6 + চাব, 6 + 4, 6 + 4 14, দেন 7 + 5 কিমান হ'ব? দুটাৰ মাজত ৰিলেশ্যনটো কি আমি গম পাব লাগিব। এই দুটাৰ মাজত খেল এখন আছে, সেই খেলখন যদি আমি ধৰিব পাৰোঁ তেতিয়াহ'লে আমি এই কুৱেশ্যনটো খুব সহজত। এই খেলখন আপুনি তেতিয়াই ধৰিব পাৰিব যেতিয়া ৰিজনিঙৰ লগত আপুনি খেলিব। 5 + 3 আমি এটা বেলেগ এটা মেথড এপ্লাই কৰি চাম। 5 + 3 কিমান হয়? 8 হয়। এই 8টো ইয়াতে দিছে, আৰু 6 + 4 10 হয়। 10টো ইয়াতে নাই, গতিকে এইটো মিলা নাই। এটা বেলেগ এটা মেথড আমি ট্ৰাই কৰি চাম। চাব, 5ৰ বৰ্গমূল যদি আমি উলিয়াওঁ কিমান হয়? 25 হয়। 25ৰ লগত আমি যদি 3 যোগ কৰি দিওঁ কিমান হ'ব? 28 হ'ব। এই খেলখন ইয়াতো খেলিছে নেকি, বা এই মেথডটো ইয়াতো এপ্লাই কৰিছে নেকি? চাম, 6ৰ বৰ্গমূল কিমান? 36। 36ৰ লগত যদি আমি 4 যোগ কৰি দিওঁ 40 হয়। এই খেলখনে ইয়াতে খেলি থকা হৈছে। দেন 7 + 5, 7ৰ বৰ্গমূল কিমান? 49। 7ৰ বৰ্গমূল 49। 49ৰ লগত যদি 5 যোগ কৰোঁ 54। অপশ্যন ডি ইয়াৰে শুদ্ধ উত্তৰ। হোৱাট ইজ দ্য নেক্সট নাম্বাৰ ইন দ্য ছিকুৱেঞ্চ? এই ছিকুৱেঞ্চৰ নেক্সট নাম্বাৰটো কি হ'ব? 1, 4, 9 আৰু 16। ইয়াৰে আমি মাজৰ সম্বন্ধটো বা গেপটো আমি চাম, মিলিছে নেকি। 1ৰ লগত 1 আৰু 4ৰ মাজত কিমান গেপ আছে? 3 গেপ আছে। আৰু 4 আৰু 9ৰ মাজত গেপ আছে 5, আৰু 9 আৰু 16ৰ মাজত গেপ আছে 7। গতিকে এইকেইটা প্ৰাইম নাম্বাৰ হৈ গৈ আছে, আমি গম পাইছোঁ। ইয়াৰ পিছত প্ৰাইম নাম্বাৰটো কি হ'ব? 11 হ'ব। 11ৰ লগত যদি আমি 16 যোগ কৰোঁ কিমান পাওঁ? ইয়াতে থকা এটাও আমি নাপাওঁ। 11ৰ লগত যদি আমি 16 যোগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব? 27 হ'ব। 27 ইয়াতে নাই। বেলেগ কিবা মেথড ইয়াতে আছে নেকি? আকৌ চাম। আমি যদি 1ৰ বৰ্গমূল উলিয়াওঁ কিমান হ'ব? 1 হ'ব। 2ৰ বৰ্গমূল 4 হ'ব। 3ৰ বৰ্গমূল 9 হ'ব। 4ৰ বৰ্গমূল 16 হ'ব। এতিয়া 5ৰ বৰ্গমূল কিমান হ'ব? 25। অপশ্যন বি ইয়াৰে শুদ্ধ উত্তৰ। 1, 2, 3, 4, 5লৈ আমি কি কৰিব লাগিব? বৰ্গমূল উলিয়াব লাগিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 5 নম্বৰ কুৱেশ্যন, ফাইণ্ড দ্য মিছিং নাম্বাৰ 3, 6, 12 আৰু 24। ইয়াৰে 4টা নম্বৰ আছে। ইয়াৰ পিছৰ নাম্বাৰটো কি হ'ব? একদম সহজ। চাব, 3ৰ লগত যোগ কৰি 6, 3ৰ লগত 3 যোগ কৰি 6 পাইছে, 6ৰ লগত 6 যোগ কৰি 12 পাইছে, 12ৰ লগত 12 যোগ কৰি 24 পাইছে বা 24 পাইছে। আমি 24ৰ লগত 24 যোগ কৰিম। 24ৰ লগত 24 যোগ কৰিলে কিমান হয়? 48 হয়। অপশ্যন ডি ইয়াৰে শুদ্ধ উত্তৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 6 আৰু 75। এইকেইটা লেটাৰৰ ভেলু 75। দেন হোৱাট ইজ দ্য ভেলু অফ কালাৰ?
এইকেইটা লেটাৰৰ ভেলু কি হ'ব 6 75 হৈছে কালাৰ কি হ'ব তেনেহ'লে আমি ইয়াৰ প্ৰত্যেকটো লেটাৰৰ আমি পজিশ্যনসমূহ যোগ কৰিম প্ৰত্যেকটো লেটাৰৰ পজিশ্যন এটা এটাকৈ যোগ কৰি চাম কিমান হয় 6 আৰু এছৰ পজিশ্যন কিমান ইয়াতে আছে আপোনালোকে দেখিছে এছৰ পজিশ্যন 19 এই 19 ইয়াতে আছে আকৌ আইৰ পজিশ্যন কিমান 9 এই 9 আৰু এক্সৰ পজিশ্যন 24 ইৰ পজিশ্যন 5 আৰু আৰৰ পজিশ্যন 18 গোটেইকেইটা যোগফল 75 গোটেইকেইটা যোগফল কিমান হৈছে 75 আৰু কালাৰ শব্দটো কি কালাৰ শব্দটো চিৰ পজিশ্যন কিমান 3 অ'ৰ পজিশ্যন আপোনালোকে এইখন চাৰ্ট মুখস্থ কৰিব লাগিব অ'ৰ পজিশ্যন কিমান 15 আৰু এলৰ পজিশ্যন কিমান 12 আৰু অ'ৰ পজিশ্যন 15 আৰু ইউৰ পজিশ্যন 21 আৰু আৰৰ পজিশ্যন 18 গোটেইকেইটা যোগ কৰিলে 84 পাওঁ অপশ্যন ডি ইয়াৰে শুদ্ধ উত্তৰ আপোনালোকে এইখন চাৰ্ট মুখস্থ কৰিব লাগিব আৰু এই চাৰ্টখন আপোনালোকে মুখস্থ কৰিলেহে এই এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে এক্সামত খুব সোনকালে কৰিব সক্ষম হ'ব বা খুব সোনকালে কৰিব পাৰিব বুলি মই ভাবোঁ ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আছিল